ৰবি শস্যৰ দিন অহাৰ লগে লগে সকলোৰে সন্মুখত এটা ডাঙৰ সমস্যাই দেখা দিয়ে যে কবি গুটিখিনি কেনেকৈ পচাব। কাৰণ আপোনাৰ কবি গুটি পচোৱাৰ সময়ত বৰষুণ হৈ থাকে আৰু যদি বৰষুণ শেষ হৈ পেলাই আপোনাৰ বতৰ ভাল হ'লে অপেক্ষা কৰা যায়, তেনেহ'লে দিন সাৰি যায়। আৰু দ্বিতীয়তে বৰষুণ নহ'লেও সিঁচাৰ পিছত পৰুৱাই লৈ যাব পাৰে গুটিখিনি, যাৰ কাৰণে কবিখিনি ভালকৈ নগজিব পাৰে। মই কবি গুটি সিঁচিছোঁ বা কবি গুটি পচাইছোঁ মই আপোনাৰ ডিমৰ প্লেট ব্যৱহাৰ কৰি পেলাই। আপোনাৰ এইটো পদ্ধতিত কৰিবলৈ গ'লে কবিখিনি খুব ধুনীয়া পুলি হয়। ইয়াৰ পৰা মই এটা গোবৰৰ যুক্ত যিটো ক'লা মাটিটো, সেই ক'লা মাটিটো ধুনীয়াকৈ ৰ'দত শুকুৱাই লৈছোঁ। শুকুৱাই লোৱাৰ পাছত মই এইটো চালনীৰে চালি পেলাই মই ডিমৰ প্লেটখনত আপোনাৰ ধুনীয়াকৈ দি তাৰ ওপৰত এটা এটাকৈ মই গুটি দি আকৌ সেই চালি থোৱা ক'লা গোবৰযুক্ত মাটিখিনি সেইখিনি দি ঢাকি দিছোঁ। ঢাকি দিয়াৰ পাছত এই ডিমৰ প্লেটখিনি মই আপোনাৰ বৰষুণ নপৰা জেগাত ৰাখিছোঁ। তাৰপাছত মই ৰাতি মই উলিয়াই দিওঁ আপোনাৰ নিয়ৰটো পৰিবৰ কাৰণে। মানে নিয়ৰটো পৰিব লাগে কেলৈ, তেতিয়া গুটিখিনিত আৰ্দ্ৰতাটো থাকে আৰু আৰ্দ্ৰতাটো থকাৰ লগে লগে গুটিখিনি আপোনাৰ গজিবলৈ সুবিধা হয়। আপুনি বেলেগকৈ পানী নিদিলেও হয়। আপোনাৰ ৰাতিপুৱা অকণমান ৰ'দ পোৱাকৈ আপোনাৰ উলিয়াই দিব, নহ'লে কবিখিনিত লেংকৈ দীঘল হ'ব। আৰু আপোনালোকে ধৰি লওক 8টা-9টা বজালৈকে কবি প্লেটখিনি বাহিৰলৈ উলিয়াই দি ৰ'দ পৰাৰ ব্যৱস্থা কৰি তাৰপাছত আকৌ ভৰাই থৈ দিব। তাৰপাছত আপোনালোকে আকৌ ৰাতি উলিয়াই দিলেই হ'ল। এনেধৰণে কৰিবচোন, খুব ভাল ফল পাব।